নমস্কাৰ মই ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফোত। আজি তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ কাৰণে ইংৰাজীৰ বহুকেইটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহি গৈছোঁ আৰু এইচএছ ফাইনেল এক্সামৰ আগত তোমালোকে এইকেইটা কুৱেশ্যন চাই যাবা, মষ্ট ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে যদি এইকেইটা কুৱেশ্যন চাই যোৱা তেনেহ'লে এক্সামত ভাল এটা মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। তোমালোকৰ বহুতেই ইণ্ডিগো চেপ্টাৰটো লাগে বুলি মোক জনাইছিলে আৰু তোমালোকৰ অনুৰোধ মৰ্মে মই আজি তোমালোকৰ চেপ্টাৰটো লৈ আহিছোঁ। মই ইয়াত 2012 পৰা 2025 যিমানবোৰ কুৱেশ্যন আছে PYQ সকলো এনালাইচিছ কৰি পেলাই ভিডিঅ'টো বনাইছোঁ। তাৰ বাবে তোমালোকে ভিডিঅ'টো চাবা, মষ্ট ইম্পৰ্টেণ্ট হয় আৰু মই এটাই অনুৰোধ জনাম তোমালোকে শেষলৈকে চাবা। তোমালোকৰ দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। তোমালোকৰ প্ৰথমটো যোনটো কুৱেশ্যন মই চাব লাগিব বুলি মই ক'ম সেইটো হ'লে ইণ্ডিগো চেপ্টাৰটো ৰাইটাৰ কোন হৈছে, ৰাইটাৰ অফ দ্য চেপ্টাৰ ইণ্ডিগো লুইচ ফিচাৰ। চেপ্টাৰ কুৱেশ্যনটো চাবলৈ বহুত ইজি কিন্তু বহুতো ষ্টুডেণ্টে এক্সামত গৈ নোৱাৰে। ঠিক আছে, তো এইটো ভালকৈ মনত ৰাখি ল'বা যে লুইচ ফিচাৰ হৈছে চেপ্টাৰটোৰ কোন ৰাইটাৰ। আৰু তোমালোকে চোৱা এতিয়া 5 মাৰ্কৰ বহুকেইটা কুৱেশ্যন লৈ আহিছোঁ। এইকেইটা কুৱেশ্যন চালে মানে 1 মাৰ্কৰ কুৱেশ্যন তোমালোকে ইয়াৰ পৰা পাৰিবা। চ' মন দি পেলাই কুৱেশ্যনবোৰ বুজিবলৈ চেষ্টা কৰা। ইয়াত কৈছে ডেছক্ৰাইব হাউ গান্ধী হেল্প দ্য পেচেণ্টছ অফ চাম্পাৰণ। ইয়াত পেচেণ্ট যোনটো দিয়া আছে না, পেচেণ্ট যোনটো দিয়া আছে এইটো কিন্তু কোনো ধৰণৰ ৰোগী নহয়। ঠিক আছে, ইয়াৰ মানেটো কি জানানে? ইয়াৰ মানেটো হৈছে তোমাৰ চিম্পলি খেতিয়কসকল, যিসকলে নীলা খেতি কৰিছিল। মানে এটা যোনটো ইয়াত অসমত এলাও নহয়, ভাৰতবৰ্ষত এলাও নহয়, এটা ইলিগেল বস্তু হয় নিচা জাতীয় সামগ্ৰী। এইটো তেওঁলোকে খেতি কৰিছিলে আৰু এই খেতি কৰা খেতিয়কসকলকে আমি পেচেণ্টছ বুলি কওঁ। ঠিক আছে, তো এইটো 120ৰ পৰা 150টা ৱাৰ্ডৰ ভিতৰত মই এইটো উলিয়াই আনিছোঁ। এইকেইটা তোমালোকে ভালদৰে চাবা। চোৱা, গান্ধী ভিজিটেড চাম্পাৰণ ইন 1917। ঠিক আছে, গান্ধীজীয়ে চাম্পাৰণ কেতিয়া চাইছিলে বা গৈছিলে? 1917 গৈছিলে। তো 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। চ' এইটো ভালদৰে চাবা। আফটাৰ হিয়াৰিং এবাউট দ্য এক্সপ্ল'জন অফ প'ৰ ইণ্ডিগো ফাৰ্মাৰ্ছ বাই ব্ৰিটিছ লেণ্ড লৰ্ডছ। তেওঁ এতিয়া শুনিছিলে কেতিয়া তেওঁ গৈছিলে? এতিয়া তেওঁ শুনিছিলে যে ইণ্ডিগো ফাৰ্মাৰসকল য'ত চাম্পাৰণ আছে তেওঁলোকক কি কৰিছে, ব্ৰিটিছ শাসকসকলে কি কৰিছে, বহুখিনি ফ'ৰ্চ কৰিছে আৰু তেওঁলোকক থাকিবলৈ এটা সুবিধা দিয়া নাই। বহুত দুখীয়াৰ এটা পৰিৱেশত তেওঁলোকে জীয়াই আছে। সেই সময়তে গান্ধীজীয়ে ভিজিট কৰিছিলে চাম্পাৰণ। The farmers were forced to grow indigo on 15% of their land and gave it as rent to the British. ঠিক আছে, আৰু ফাৰ্মাৰসকলক কি কৰা হৈছিলে? তেওঁলোকক ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা জোৰ দিয়া হৈছিলে, হেঁচা প্ৰয়োগ কৰা হৈছিলে যে তোমালোকে তোমালোকৰ খেতিৰ 15% মাটিত কি কৰা, নীলা খেতিটো কৰা আৰু এই যিখিনি খেতি তোমালোকে কৰিবা সকলোৰে বাবে প্ৰযোজ্য আছিলে নিয়মটো। এই 15% মাটি যিখিনি তোমালোকে নীলা খেতি কৰিবা, এই 15%ৰ সম্পূৰ্ণখিনি ব্ৰিটিছ চৰকাৰক এটা ৰেণ্ট হিচাপে দিব লাগিব। কিমান ডাঙৰ কথা তোমালোকে ভাবা। চ' এই কথাটোৰ পিছতে কি কৰিছে গান্ধীজীয়ে, এই যিখিনি গান্ধী মিটছ দ্য পেচেণ্টছ, সেই নিৰ্যাতিত যিসকল ফাৰ্মাৰ আছিলে, খেতিয়ক আছিল, তেওঁলোকৰ লগত তেওঁ বৈঠক কৰিছিলে। লিচেন টু দেয়াৰ প্ৰব্লেম, তেওঁলোকৰ সমস্যাৰ বুজ লৈছিলে, শুনিছিলে। এণ্ড কালেক্ট এভিডেন্স, আৰু তথ্যবোৰ সংগ্ৰহ কৰিছিলে। হি ফেচড ৰেজিষ্টেন্স ফ্ৰম দ্য ব্ৰিটিছ অফিচিয়েল বাট ৰিফিউজ টু লিভ চাম্পাৰণ। তেওঁ যিহেতু আমি জানো যে তেওঁৰ এটা বিৰল ভূমিকা আছিলে স্বাধীনতা সংগ্ৰামত, সেইবাবে ব্ৰিটিছ চৰকাৰৰ চাগে নিশ্চিত ভয়ান্বিত হৈছিলে আৰু সেইবাবে মহাত্মা গান্ধী তেওঁলোকে কৈছিলে চাম্পাৰণ আপুনি ত্যাগ কৰক। কিন্তু মহাত্মা গান্ধীয়ে তেওঁলোকৰ এই যোনটো নিৰ্দেশ আছিলে এইটো তেওঁ কি কৰিছিলে, অমান্য কৰিছিলে আৰু তেওঁ তাতেই চাম্পাৰণত তেওঁ ৰৈ আছিলে। কাৰণ তেওঁ কৈছিলে যে যেতিয়ালৈকে ইয়াৰ এটা চলিউশ্যন নোলায় তেতিয়ালৈকে মই এতিয়া থাকিম। ঠিক আছে, তো এতিয়া চোৱা, হি ইজ পিচফুল প্ৰটেষ্ট এণ্ড ট্ৰুথ সত্যাগ্ৰহ ইম্প্ৰেছ এভৰিৱান। তেওঁ যে শান্তিপূৰ্ণভাৱে, তেওঁ কোনো ধৰণৰ ভায়োলেন্স কৰা নাছিলে, শান্তিপূৰ্ণভাৱে যোনটো তেওঁ প্ৰতিবাদ কৰি আছিলে আৰু সত্যপথত থাকি এইটোৱে সকলোকে কি কৰিছিলে, মোহিত কৰিছিলে। ফাইনেলি দ্য গভৰ্ণমেণ্ট এগ্ৰিড টু ছেট এ কমিটি, আৰু শেষত গৈ ব্ৰিটিছ চৰকাৰ কি হৈছিলে, মান্তি হৈছিলে এটা কমিটি নিৰ্মাণ কৰাত বা তৈয়াৰ কৰাত। এণ্ড ফাৰ্মাৰ্ছ গট বেক এ পাৰ্ট অফ মানি দে পেইড আনফেয়াৰলি। ঠিক আছে, আৰু খেতিয়কসকলক তেওঁলোকে সিদ্ধান্ত লৈছিলে, খেতিয়কসকলক তেওঁলোকৰ এটা কি হৈছিলে, এটা অংশ পুনৰাই ঘূৰাই দিয়া হ'ব যিখিনি অন্যায়ভাৱে তেওঁলোকৰ পৰা লোৱা হৈছিলে। ইয়াত কৈছে যে দিছ ভিক্টৰী গিভ ইণ্ডিয়ান কাৰেজ এণ্ড ফেইথ ইন কি কৈছিলে, ছেল্ফ ৰুল। আৰু এই যোনটো জয় আছিলে, এই জয়ে কি কৰিছিলে, সকলো ভাৰতীয়ৰ মনত কি কৰিছিলে, এটা আত্মবিশ্বাস জাগি তোলাইছিলে, এটা সাহস জগাই তুলিছিলে আৰু নিজৰ জীৱন নিজেই যে আমি চলাই নিব লাগিব বা আমাৰ কাৰো তলতে মই হৈ নৰো, সেইটো তেওঁলোকৰ ভাৱ মনত জগাই তুলিছিলে। গান্ধী প্ৰভ ডেট নন ভায়োলেন্স কুড ব্ৰিং জাষ্টিছ। তেওঁ এটা প্ৰমাণ কৰি দিলে যে শান্তিপূৰ্ণভাৱেও আমি কি কৰিব পাৰোঁ, আমাৰ ন্যায় লাভ কৰিব পাৰোঁ। ঠিক আছে, চোৱা মৰমৰ ছাত্ৰসকল, বহুত ইজিলি হৈ গ'ল আৰু ইয়াত থকা বহুকেইটা কুৱেশ্যন তোমালোকৰ আহিব পাৰে। নেক্সট তোমালোকে চাই থাকিবা। চ' এই কুৱেশ্যনটো তোমালোকে কিমান ইজিলি মই বুজাই দিছোঁ আৰু নেক্সট কুৱেশ্যনবোৰ এনেকৈ তোমালোকৰ বুজি গৈ থাকিবা। যে তোমালোকৰ নেক্সট যোনটো কুৱেশ্যন আছে তোমালোকৰ আহি পৰিছে, এই কুৱেশ্যনটো দিয়া আছে যে হোৱাট প্ৰব্লেম ডিড দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰপছ কি কৈছে অফ চাম্পাৰণ ফেচ। ঠিক আছে, কৈছে যে কিবোৰ সমস্যা আছিলে এই ইণ্ডিগো চেপ্টাৰটো। ঠিক আছে, বা ইণ্ডিগো মানে কি জানানে? ইণ্ডিগো মানে হৈছে সেই নীলা যোনটো গছ আছিলে, এই গছটোৰ নামেই আছিলে ইণ্ডিগো। ঠিক আছে, তো এই যোনটো খেতিয়কসকল আছিলে, শ্বেয়াৰ ক্ৰপ মানে সেই খেতিয়কসকলে কি কৰিছিলে যে কৈছিলে যোনটো আছিলে চাম্পাৰণত তেওঁলোকে কি ধৰণৰ অসুবিধাৰ ফেচ কৰিছিলে। ঠিক আছে, কি ধৰণৰ প্ৰব্লেম তেওঁলোকে ফেচ কৰিছিলে এইটো তোমালোকক কুৱেশ্যন সুধিছে। চ' ইয়াৰ এনচাৰটো বহুত ইজিলি মই তোমালোকৰ লৈ আহিছোঁ। কৈছে দ্য শ্বপকিপাৰ আৰ ফ'ৰ্চড টু গ্ৰ' ইণ্ডিগো অন 15% অফ দেয়াৰ লেণ্ড। ঠিক আছে, আৰু এই যিসকল কি আছিলে শ্বেয়াৰ ক্ৰপাৰ আছিলে, এই যিসকল খেতিয়কসকল আছিলে তেওঁলোকে কি কৰিছিলে,
শ্বেয়াৰ ক্ৰপাৰ মানে কি শ্বেয়াৰ ক্ৰপাৰ মানে হৈছে যিখন তোমাৰ খেতিয়কসকল সেই খেতি কৰা লোকসকল ঠিক আছে বা শ্বেয়াৰ কৰা ক্ৰপাৰ বুলি ক'লে আমি ইজিলি এইটো বুজিব পাৰোঁ যে যিসকলে কি কৰে নিজৰ শস্যবোৰ কি কৰে ভাগ কৰি লয় বা তেওঁলোকৰ বিক্ৰী কৰে চ' ডেটছ ৱাই আৰু কৈছে দ্য শ্বেয়াৰ ক্ৰপাৰ এই খেতিয়কসকলে আৰ ফ'ৰ্চ টু গ্ৰ' তোমালোকক কি কৰে হেঁচা প্ৰয়োগ কৰা হৈছিলে চৰকাৰৰ ফালৰ পৰা যে তোমালোকৰ মাটিৰ যিমান সিমানখিনি মাটি নহওক কিয় সেই মাটিৰ 15% মাটিত কি কৰিব লাগিব এই যোনটো তোমালোকৰ নীলা আছে ঠিক আছে যে ইণ্ডিগো আছে তোমালোকৰ ৰুব লাগিব এণ্ড গিভ দ্য এণ্টাৰ ক্ৰপ টু ব্ৰিটিছ এজ এ ৰেণ্ট আৰু এই গোটেইখিনি 15% যিমানখিনি উৎপন্ন হ'ব এই গোটেইখিনিকে এজ এ ৰেণ্ট হিচাপে তোমালোকে কৰিব লাগিব ব্ৰিটিছ চৰকাৰক দি দিব লাগিব হোৱেন চিন্থেটিক ইণ্ডিগো ৱাজ ডিছকভাৰ্ড ঠিক আছে যেতিয়া কৃত্ৰিম যোনটো নীলা উৎপন্ন হোৱা আৰম্ভ হ'ল দ্য লেণ্ড লৰ্ডছ ডিমাণ্ডেড কি কৈছে কম্পেনশ্যন টু ৰিলিজ দেম ফ্ৰম দ্য এগ্ৰিমেণ্ট তেতিয়া কিন্তু এই যোনটো এগ্ৰিমেণ্ট আছিলে চুক্তি হৈছিলে এই চুক্তিৰ পৰা ব্ৰিটিছ চৰকাৰ আঁতৰি গৈছিলে কাৰণ তেতিয়া তেওঁলোকৰ সেই 15% মাটিৰ নীলাখিনিৰ কোনো প্ৰয়োজন নোহোৱা হৈ গৈছিলে ঠিক আছে কিন্তু এই যোনটো কৃত্ৰিমভাৱে লোৱা হৈছিলে সেইবাবে কিন্তু এই যিখিনি শ্বেয়াৰ ক্ৰপাৰ আছিল তেওঁলোকৰ লছ হৈ আছিলে তেওঁলোকে ডিমাণ্ড কৰিলে যে আমাক কি লাগে আমাক কম্পজিশ্যন হিচাপে তেওঁলোকৰ ক্ষতিপূৰণ হিচাপে কিছু ধন লাগে আৰু এই এগ্ৰিমেণ্টৰ পৰা মুক্তি দিব লাগে আৰু কি কোৱা হৈছিলে যে দ্য প'ৰ পেচেণ্টছ আৰ চিটেড আৰু তেওঁলোকে কৈছিলে যে আমি ইয়াৰ পৰা কি হৈছে তেওঁলোকে নিশ্চয় তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ লগত চিট কৰা হৈছিলে এণ্ড কি কৈছিলে এণ্ড লেফ্ট হেল্প আৰু তেওঁলোকৰ সহায়হীন কৰি তেওঁলোকে এৰি দিয়া হৈছিলে পভাৰ্টি দুখীয়া তেওঁলোকে জীয়াইছিলে গৰীবী জীয়াইছিলে ভয় হৈছিলে ফিয়াৰ হৈছিলে এণ্ড ইণ্ডাষ্ট্ৰী ৰুল দেয়াৰ লিভ আনটিল আৰু এই অন্যায় ৰুলৰ লগত তেওঁলোকে যুঁজ কৰি আছিলে আনটিল গান্ধী কি হৈছে ইণ্টাৰ যেতিয়ালৈকে মহাত্মা গান্ধী কি হৈছিলে সোমোৱা নাছিলে তেতিয়ালৈকে তেওঁলোকে এই ইণ্ডাষ্ট্ৰী যোনটো তোমালোকৰ ৰুল আছিল তাৰ লগতে কি কৰিছে জীয়াই আছিলে মই আশা কৰিছোঁ তোমালোকে নিশ্চয় এই কুৱেশ্যনটো বুজি পাইছা আৰু তোমালোকৰ আজি যোনটো নেক্সট কুৱেশ্যন আছে কুৱেশ্যনটো তোমালোকৰ দিয়া আছে ইয়াতে যে হাউ ডিড গান্ধী শ্ব' হিজ প্ৰিন্সিপাল অফ ট্ৰুথ এণ্ড নন ভায়লেঞ্চ ইন চাম্পাৰণ কিন্তু এই চাম্পাৰণত গৈ যোনটো যুদ্ধ কৰিছিলে সেই সময়তো যোনটো আন্দোলন কৰিছিলে সেই সময়তো যোনটো তেওঁৰ মূল মটো আছিলে ট্ৰুথ মানে সত্যাগ্ৰহ আৰু নন ভায়লেঞ্চ যোনটো কি আছিলে অহিংসা এই তেওঁ কেনেদৰে মানে কি কৰিছিলে দেখুৱাইছিলে এইটো তোমালোকে লিখিব দিছে চ' এইটো চিম্পলি কি হ'ব ইয়াত গান্ধী ৰিফিউজ টু অবে দ্য ব্ৰিটিছ অৰ্ডাৰ লিভ চাম্পাৰণ টু ৰিউল কি হৈছে গান্ধীজীয়ে নিশ্চয়কৈ এই যোনটো ব্ৰিটিছৰ অৰ্ডাৰ আছিলে যে চাম্পাৰণ ত্যাগ কৰিব লাগে এইটো তেওঁলোকে কি কৰিছিলে নিশ্চয়কৈ অমান্তি হৈছিলে যদিও বাট ই ডিড চ' পিচফুলি ঠিক আছে তেওঁ কিন্তু এই যিখিনি আন্দোলন কৰিছিলে বহুতো শান্তিপূৰ্ণভাৱে কৰিছিলে হি ছেড হি ৱাজ ৰেডি টু ফেচ পানিছমেণ্ট ফৰ ডুইং হিজ ডিউটি তেওঁ কৈছিলে যে তেওঁ কি হৈছে তেওঁ ৰেডি আছে সাজু হৈ আছে পানিছমেণ্ট পাবলৈ মানে কি হৈছে তেওঁ শাস্তি পাবলৈ সাজু হৈ আছে তেওঁ যিখিনি কাম কৰি আছে তেওঁ কৈছে যে মই সত্য পথত আছোঁ আৰু সেই সত্য পথত থকাৰ কাৰণে যদি মোক কোনো ধৰণৰ শাস্তিও দিয়ে মই তাৰ বাবেও সাজু হৈ আছোঁ হি হেল্ড দ্য মিটিং তেওঁ যে এখন মিটিং মানে এখন বৈঠক মানে আমন্ত্ৰণ কৰিছিলে কালেক্ট ফেক্টছ আৰু তেওঁ কি হৈছিলে এই যিবোৰ তথ্য আছিলে সংগ্ৰহ কৰিছিলে এণ্ড ৰিমাইণ্ডেড পলাইট থ্ৰু আউট ঠিক আছে আৰু গোটেই এই যোনটো প্ৰচেছ আছিলে থ্ৰু আউট দ্য প্ৰচেছ তেওঁ কি আছিলে বহুত শান্তিপূৰ্ণভাৱে আছিলে হিজ ক্লাম কাউৰেজ মেড দ্য গভৰ্ণমেণ্ট ৰেচপেক্ট হিম তেওঁৰ এই স্বভাৱৰ বাবে এই শান্তিপূৰ্ণ স্বভাৱৰ বাবে ব্ৰিটিছ চৰকাৰকো কি কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টকো এই তেওঁৰ প্ৰতি এটা সন্মান ভাৱ জগাই তুলিবলৈ বাধ্য কৰাইছিলে দিছ শ্ব'ড দ্য পাৱাৰ অফ ট্ৰুথ এণ্ড নন ভায়লেঞ্চ ইন ফাইটিং ইনজাষ্টিছ আৰু এতিয়া এইটো প্ৰমাণ কৰে যে সত্যপথ আৰু অহিংসা পথত যদি আমি যুদ্ধ কৰোঁ ন্যায় পথত যদি আমি যুদ্ধ কৰোঁ তেনেহ'লে যিকোনো অন্যায়কো আমি ন্যায় দিব পাৰোঁ আৰু সকলোতে আমাৰ জয় হ'ব ঠিক আছে তো এই কুৱেশ্যন তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকৰ নেক্সট যোনটো কুৱেশ্যন দিয়া আছে কুৱেশ্যনটো আমি নিশ্চয় আলোচনা কৰিম চ' এই কুৱেশ্যনটো কি দিয়া আছে দিছে যে হোৱাট ৱাজ দ্য ছিগনিফিকেঞ্চ অফ দ্য চাম্পাৰণ মুভমেণ্ট ইন ইণ্ডিয়া ফ্ৰীডম ষ্ট্ৰাগল ঠিক আছে তো কৈছে এই যোনটো চাম্পাৰণ আছিলে চাম্পাৰণ মানে স্বাধীনতা আন্দোলনৰ প্ৰথমটো কিন্তু এইটো যুঁজ আছিলে চাম্পাৰণ মুভমেণ্ট চাম্পাৰণ আন্দোলন এইটোৱে কৈছে যে ভাৰতৰ কেনেধৰণৰ প্ৰভাৱ পেলাইছিলে ঠিক আছে ছিগনিফিকেঞ্চ ৰুল কি কি আছিলে চ' এনচাৰটো তোমালোকে চোৱা বহুতেই ইজি হয় চাম্পাৰণ ৱাজ গান্ধীজ ফাৰ্ষ্ট ভিক্টৰী ইন ইণ্ডিয়াজ ফ্ৰীডম ষ্ট্ৰাগল কৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে প্ৰথমটো তেওঁৰ যোনটো জয় আছিলে যোনটো আন্দোলন কৰি তেওঁ জয় লাভ কৰিছিলে এইটো আছিলে চাম্পাৰণ মুভমেণ্ট ঠিক আছে চাম্পাৰণ আন্দোলন ইট গেভছ অৰ্ডিনাৰী ইণ্ডিয়ানছ কাৰেজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ ইণ্ডাষ্ট্ৰিজ ই কি কৰিছিলে এটা অবিস্মৰণীয় মানে ভাৱে ভাৰতীয়সকলৰ মনত এটা সাহস প্ৰদান কৰিছিলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অন্যায় যিসকলে তেওঁ কৰি আছে এই অন্যায়ৰ বিৰুদ্ধে থিয় হ'বলৈ বা যুঁজ কৰিবলৈ দ্য মুভমেণ্ট প্ৰুভ ডেট নন ভায়লেঞ্চ এণ্ড ইউনিটি কুড ব্ৰিং চেঞ্জ আৰু এই আন্দোলনে এইটো প্ৰমাণ কৰিছিলে যে
অহিংসা আৰু একবদ্ধ হৈ হা বা ঐক্যবদ্ধ হৈ যদি আমি কি কৰোঁ যুদ্ধ কৰোঁ তেনেহ'লে আমি যিকোনো বস্তুকে সলাব পাৰোঁ এই ব্ৰিটিছৰ শাসনকো আমি সলাব পাৰোঁ বুলি প্ৰমাণ কৰিলে ইট অলছ' মেড গান্ধী এ নেশ্যনেল লিডাৰ আৰু এই আন্দোলনে মহাত্মা গান্ধীক কি কৰিছিলে প্ৰথমবাৰৰ বাবে কি কৰিছিল জয় লাভ কৰিছিলে আৰু তেতিয়াৰ পৰা তেওঁ কি হৈছিল ৰাষ্ট্ৰপিতাৰ যোনটো তেওঁ বনাই দিছিলে সেই সময়তে জাতিৰ পিতা বনাই দিছিলে পিপল বিগান টু ট্ৰাষ্ট হিজ লিডাৰশ্বিপ এণ্ড মৰেল পাৱাৰ আৰু তেওঁৰ নৈতিক জ্ঞান আৰু তেওঁৰ যোনটো লিডাৰশ্বিপ কোৱালিটি আছিলে হা তেওঁৰ নেতৃত্ব যোনটো আছিলে মানুহে বহুতে ভাল পাইছিলে আৰু তেওঁক সন্মান দি আছিলে চ' দেটছ ইজ এইখিনি কৰিলে তোমালোকৰ এই কুৱেশ্যনটো হৈ গ'ল বহুত ইজি আৰু তোমালোকৰ নেক্সট কুৱেশ্যন কি দিয়া আছে ইয়াত দিয়া আছে যে হাউ ডিড গান্ধী হেল্প ইন ছ'চিয়েল ৰিফৰ্মছ এ পাৰ্ট অফ পলিটিকেল ৱৰ্ক ইন চম্পাৰণ গান্ধীজীয়ে কি কৈছিলে যে ৰাজনৈতিক বাদ দি ঠিক আছে ৰাজনৈতিক বাদ দি সাংস্কৃতিক ক্ষেত্ৰত ঠিক আছে বা সাংস্কৃতিক ক্ষেত্ৰত চম্পাৰণ হওক বা সকলো দিশৰ পৰা চম্পাৰণে কেনেধৰণে মানে বৃদ্ধি কৰাৰ চেষ্টা কৰিছে তাৰ এটা বৰ্ণনা দিয়া বুলি কৈছে চ' এই এনচাৰটো বহুতেই ইজি হয় তাৰপিছত গান্ধী ফ'কাছ নট অনলি অন দ্য ফাৰ্মাৰ্ছ ৰাইট বাট ঠিক আছে কৈছে গান্ধীজীয়ে কি কৰিছে কেৱল তাত থকা খেতিয়কসকলৰে যে জাষ্টিছ লাগে বা ন্যায় লাগে সেইটোৰ কাৰণে তেওঁ যুদ্ধ কৰা নাছিলে বাট অলছ' অন ইম্প্ৰুভিং দেয়াৰ লিভছ আৰু লগে লগে তেওঁ এইটো বিচাৰি আছিলে যে তেওঁলোকৰ যাতে জীৱনশৈলীটো আৰু অলপমান উন্নত হওক তেওঁলোকৰ যাতে এই যোনটো প্ৰচেছ আছিলে তেওঁলোকৰ ইম্প্ৰুভমেণ্ট হওক তেওঁলোকৰ জীয়াই থকাৰ যোনটো কি আছিলে প্ৰচেছটো আছিলে হি ষ্টাৰ্টেড স্কুলছ তেওঁ তাত কি কৰিছিলে বিদ্যালয় বনাইছিলে তথ হাইজিন তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নতা শিকাইছিলে এণ্ড ব্ৰড ভলেণ্টিয়াৰ্ছ লাইক কস্তুৰবা গান্ধী এণ্ড টিচাৰ্ছ টু এডুকেট ভিলেজাৰ্ছ তেওঁ তাত কি কৰিছিলে ভলেণ্টিয়াৰ্ছ মানে কি হয় শিক্ষকসকল যেনেকুৱা ধৰণৰ ধৰি লওক তেওঁৰ পত্নী আছিলে কস্তুৰবা গান্ধী বা আৰু বিভিন্ন ধৰণৰ শিক্ষক যিসকল শিক্ষিত টাউনৰ আছিলে চহৰ আছিলে তেওঁলোকে কি কৰিছিলে গাঁৱত মাতি নিছিলে আৰু গাঁৱৰ লোকসকলক যাতে শিক্ষিত কৰিবৰ বাবে পাৰে সেই চেষ্টাটোৰ আছিলে হি ৱান্টেড দেম টু বি ক্লিন হা তেওঁক কি কৰিছিলে তেওঁ বিচাৰিছিলে যে তেওঁলোক চাফ চিকুণ হৈ থাকক চেল্ফ ৰিলায়েণ্ট আত্মবিশ্বাসী হওক এণ্ড এভাৰ সচেতন হৈ থাকক দিছ শ্ব' ডেট গান্ধী বিলিভ ইন টোটেল এমপ্লয়মেণ্ট আৰু এইটোৱে নিৰ্দেশ দি আছে বা এইটো বুজাই আছে যে মহাত্মা গান্ধীয়ে সকলো ক্ষেত্ৰৰ পৰা বৃদ্ধিটোকে বিচাৰি আছিলে কোনকেইটা ক্ষেত্ৰত ছ'চিয়েল মানে সাহিত্য ক্ষেত্ৰত মৰেল নৈতিক ক্ষেত্ৰত আৰু ইকনমিক অৰ্থনৈতিক কৰিছিলে উন্নতি বিচাৰি আছিলে মই আশা কৰিছোঁ তোমালোকে কুৱেশ্যনটো ভালদৰে বুজি পাইছা তোমালোকৰ নেক্সট কুৱেশ্যন আছে মই সেইটো তোমালোকৰ ফালে আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যন দি আছে 5টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছে 3 মাৰ্কৰ তো এইকেইটা কুৱেশ্যন তোমালোকে চালে কি কৰিব পাৰিবা কুৱেশ্যনকেইটা ভালদৰে এক্সামত গৈ এটেম্পো কৰিব পাৰিবা ইয়াত দি আছে বহুত ইজি এটা কুৱেশ্যন দি আছে যে হু ইনভাইটেড গান্ধী টু চম্পাৰণ এণ্ড হোৱাই কোনে গান্ধীজী কি কৰিছে চম্পাৰণত যাবলৈ ইনভাইট কৰিছিলে আৰু কিয় কৰিছিলে ঠিক আছে চ' ৰাজকুমাৰ শুক্লাই এইটো 1 মাৰ্কৰ কুৱেশ্যন নহয় কিন্তু তো ৰাজকুমাৰ শুক্লা আছিলে এজন ব্যক্তি যোনে কি কৰিছিলে চম্পাৰণত মহাত্মা গান্ধী কি কৰিছিল তেওঁ ইনভাইট কৰিছিলে নিমন্ত্ৰণ জনাইছিলে এ প'ৰ ফাৰ্মাৰ ফ্ৰম চম্পাৰণ এজন চম্পাৰণত থকা এজন দুখীয়া কৃষক ইনভাইটেড গান্ধী টু লুক ইনটু দ্য প্ৰব্লেম অফ ইণ্ডিগোজ শ্বেয়াৰ ক্ৰপাৰ্ছ আৰু তেওঁ কিয় নিমন্ত্ৰণ জনাইছিলে যাতে তেওঁ এই মেটাৰটো চাই দিয়ে বা এই সমস্যাটো চাই দিয়ে কি কৰি যোনটো অন্যায় হৈ আছে তাত থকা কৃষকসকলৰ প্ৰতি হি ৱাজ ডিটাৰমাইণ্ড এণ্ড ফ'ল'ড গান্ধীজ এভৰিৱেৰ আনটিল হি এগ্ৰিড টু কাম আৰু তেওঁ গান্ধীজীক সকলো সময়তে ফ'ল' কৰি আছিলে আৰু সকলো সময়তে চাই আছিলে যেতিয়ালৈকে গান্ধীজী কি কৰা নাছিলে কৰা নাছিলে যে মই চম্পাৰণত যাম বুলি তেওঁ হয় বুলি কোৱা নাছিলে বা তেওঁ মান্তি হোৱা নাছিলে তেতিয়ালৈকে সি পিছত লাগি থকা যোনটো এটা কয় সেই পিছতে পৰি গৈছিলে ঠিক আছে তো মহাত্মা গান্ধী মানে সি লৈ যাব বুলি এটা সিদ্ধান্ত কৰি গাৰ পৰা আহিছিলে তো শুক্লা ৱান্টেড গান্ধীজ হেল্প টু ফাইট এগেইনষ্ট দ্য এক্সপ্ল'জন অফ ব্ৰিটিছ লেণ্ডলৰ্ডছ আৰু এই ৰাজকুমাৰ শুক্লাই কি কৰিছিলে মহাত্মা গান্ধীৰ পৰা সহায় বিচাৰিছিলে যাতে এই ব্ৰিটিছৰ পৰা ব্ৰিটিছসকল সাহস আছে তেওঁলোকৰ পৰা যাতে তেওঁলোকে কি কৰিব পাৰে নিজকে বচাব পাৰে তাৰ কাৰণে এই যোনটো কি হৈছিলে তোমালোকৰ ৰাজকুমাৰ শুক্লা আছিলে তেওঁ কি বিচাৰিছিলে সহায় বিচাৰিছিলে মহাত্মা গান্ধীৰ পৰা চ' তোমালোকে নিশ্চয় এই কুৱেশ্যনটো বুজি পাৰিছা মই আশা কৰিছোঁ তোমালোকৰ নেক্সটটো কুৱেশ্যন আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত বহুবাৰ আহিছে এইটো কুৱেশ্যন তোমালোকে চাই যাবাই হা তো মানে এইবাৰ অহাৰ চান্স বেছি কাৰণ এইটো 2022 আহি গৈছে তো চোৱাই কি আছে হোৱাট ৱাজ দ্য শ্বেয়াৰ ক্ৰপিং চিষ্টেম ইন চম্পাৰণ থকা এই শ্বেয়াৰ ক্ৰপিং চিষ্টেমটো মানেটো কি ঠিক আছে তো এই কুৱেশ্যনটো আহে বহুত ইজিলি তোমালোকে এক্সামত গৈ পেলাই ডাইৰেক্ট টাইপ কৰি থৈ আহিবা ঠিক আছে লিখি থৈ আহিবা এনচাৰটো হ'ব যে ইট ৱাজ এ এগ্ৰিমেণ্ট forcing peasants to grow indigo on 15% of their lands and give the entire crop to British landlords as rent ঠিক আছে ইয়াত কি কৈছে ইট ৱাজ আনফেয়াৰ এণ্ড লেফ্ট ফাৰ্মাৰ্ছ ইন ডিপ পভাৰ্টি কৈছে ইয়াত কি কৰা হৈছে ইয়াত এখন চুক্তি হৈছিলে কাৰ মাজত হৈছিলে ব্ৰিটিছ চৰকাৰ আৰু তাত থকা খেতিয়কসকলৰ মাজত যে তেওঁলোকে খেতিয়কসকলে নিজৰ যিমানখিনি খেতি ভূমি আছে
পথাৰ ভূমি আছে তাৰ 15% ভূমিত কি কৰিব তেওঁলোকে নীলা খেতি কৰিব যোনটো ইলিগেল হয় তো এই নীলা খেতি কৰি সেই 15% যিমানখিনি নীলা উৎপন্ন হ'ব এই গোটেইখিনিকে চৰকাৰৰ এজে কি কৰিব তোমালোকৰ কৰ হিচাপে এটা ৰেণ্ট হিচাপে চৰকাৰক দিব লাগিব আৰু এইটো আটাইতকৈ অন্যায় কথা আছিল তাত থকা কৃষকসকলৰ বাবে আৰু এই তাত থকা কৃষকসকলৰ যে দুখীয়া হৈ আছিলে তাৰ কাৰণে মূল জগৰীয়া কাৰণটো আছিলে এইটো ঠিক আছে নিশ্চয় তোমালোকে বুজিব পাৰিছা ইয়াৰ পিছৰ কুৱেশ্যনটো আছে দিয়া কি আছে চোৱা what was the result of Champaran inquiry ঠিক আছে চম্পাৰণত হৈ যোৱা যোনখন আন্দোলন আছিলে বা চম্পাৰণ হৈ যোৱা যোনখন বৈঠক আছিলে তাৰ মানে ৰিজাল্ট বা তাৰ ফলাফল কি ওলালে চোৱা তোমালোকে চোৱা এই এনচাৰটো খুবেই এটা ইণ্টাৰেষ্টিং এনচাৰ হয় দ্য গভৰ্ণমেণ্ট তাত থকা চৰকাৰে ব্ৰিটিছ চৰকাৰে had returned 25 of the composition মানি টু দ্য ফাৰ্মাৰ্ছ ঠিক আছে তাত থকা চৰকাৰে মান্তি হৈছিলে যে 25% কম্পজিশ্যন হিচাপে মানে তেওঁলোকক ঘূৰাই দিয়া হ'ব যিখিনি ধন তেওঁলোকৰ পৰা লৈছে তাৰ 25% কি কৰিব সেই খেতিয়কসকলক পুনৰ ঘূৰাই দিবলৈ তেওঁলোক ব্ৰিটিছ চৰকাৰ মান্তি হৈছিলে দ্য চিষ্টেম অফ ফ'ৰ্চিং ইণ্ডিগো কাল্টিভেশ্যন ৱাজ কি হৈছিলে এবলিষ্ট ঠিক আছে তো আৰু সেই যোনটো প্ৰথা আছিলে ঠিক আছে যোনটো মানে 15% দিব লাগে চৰকাৰৰ আৰু সেই যোনটো প্ৰথা আছিলে সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিলে ইট ৱাজ এ মৰেল ভিক্টৰী অফ গান্ধী এণ্ড দ্য পেচেঞ্চ ঠিক আছে আৰু সেইটো আছিলে প্ৰথমটো জয় আৰু নৈতিক জয় ক'ব লাগিব এই মহাত্মা গান্ধীৰ লগে লগে তাত থকা সকলো কৃষকসকলৰ লগে লগে ভাৰতবাসীৰ বাবে ডাঙৰ আছিলে প্ৰথমটো সত্যাগ্ৰহ আন্দোলন বুলি ক'ব লাগিব আৰু স্বাধীনতা আন্দোলনৰ প্ৰথমটো বিজয় আছিলে এইটোৱেই মহাত্মা গান্ধী ঠিক আছে তো নেক্সট কুৱেশ্যনটো চোৱা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে এই কুৱেশ্যন দিয়া আছে যে হাউ ৱাজ গান্ধী উইন দ্য পিপলছ ট্ৰাষ্ট ইন চাম্পাৰণ থকা মানুহসকলৰ মন বা তেওঁলোকৰ বিশ্বাস কেনেদৰে মহাত্মা গান্ধীয়ে জয় কৰিবলৈ সক্ষম হৈছিলে চ' এই কুৱেশ্যনটো তোমালোকে বুজি পাৰিছে কিমান এটা ডাঙৰ প্ৰশ্ন ইয়াত সুধিছে হয়নে নিশ্চয় এইটো এটা ডাঙৰ কুৱেশ্যন হয় তো এনচাৰটো কি হ'ব চোৱা এনচাৰটো হ'ব যে গান্ধী ষ্টেড উইথ দ্য প'ৰ গান্ধীজী সদায় মানে দুখীয়াৰ লগতে থিয় হৈ আছিলে এইটো ভাল গুণ আছিলে তেওঁৰ আৰু লিচেন টু দেয়াৰ প্ৰব্লেম আৰু তেওঁ সকলো সময়ত দুখীয়াৰ সমস্যাবোৰ বুজ লৈছিলে তেওঁলোকে শুনিছিলে এণ্ড লিভ চিম্পলি আৰু সদায় এটা মানে সাধাৰণ জীৱন যাপন কৰিছিলে হি স্প'ক ট্ৰুথফুলি আৰু তেওঁ সদায় সত্যবাদী আছিলে তেওঁ সদায় সঁচা কথা কৈছিলে এণ্ড নেভাৰ ইউজড ভায়লেঞ্চ ঠিক আছে তেওঁ আৰু কেতিয়াও মানে জাই জগৰ বা কাজিয়া পেচাল কৰা নাছিলে his honesty made people believe in him and gave them hope ঠিক আছে আৰু তেওঁৰ এই সততা তেওঁৰ এই যোনটো শান্তিপূৰ্ণ ভাৱ আছিলে এই কি কৰিছিলে তাত থকা মানুহসকলৰ মন জয় কৰিছিলে আৰু তেওঁৰ প্ৰতি এটা মানে বিশ্বাস কৰাৰ ভাৱ কি কৰি জগাই তুলিছিলে আৰু আশাৰ জগাই তুলিছিলে মহাত্মা গান্ধীৰ প্ৰতি ঠিক আছে মই আশা কৰিছোঁ তোমালোকে নিশ্চয় এইটো ভালদৰে বুজি পাইছা তোমালোকে বুজি পাইছা নাই তোমালোকে মোক জনাবা ঠিক আছে আৰু তোমালোকৰ 3 মাৰ্কৰ যোনটো আৰু লাষ্ট কুৱেশ্যনটো আহি পৰিছে তোমালোকৰ বাবে হোৱাট lesson did Gandhi want India's to learn from the Champaran movement মহাত্মা গান্ধীয়ে কি বিচাৰিছিলে যে এই যোনটো কি আছিলে চাম্পাৰণ আন্দোলন আছিলে তাৰ পৰা ভাৰতবাসীয়ে কি জ্ঞান লওক বুলি মহাত্মা গান্ধীয়ে বিচাৰিছিলে বহুত এটা ইণ্টাৰেষ্টিং কুৱেশ্যন হয় এইটো এনচাৰটো বহুত ভাল লগা হয় তোমালোকে চাবা খালি ফ'ল' কৰা কৈছে যে ইয়াত কি কৈছে চোৱা হি ৱান্টেড ইণ্ডিয়াজ টু ৰিয়েলাইজ দ্য কাৰেজ তেওঁ বিচাৰিছিলে যে ভাৰতবাসীসকলে এইটো অনুভৱ কৰোঁ যে তেওঁলোকৰ যোনটো সাহস আছে এই সাহস তেওঁলোকে উপলব্ধি কৰক সত্যতা তেওঁলোকে উপলব্ধি কৰক ইউনিটি আৰু আমি যে একলগ হৈ থাকিব লাগে ঐক্যবদ্ধ হৈ থাকিব লাগে এইটো ঐক্যবদ্ধ হৈ থাকিলে যে আমি কি কৰিব পাৰোঁ অন্যাৰ প্ৰতি থিয় হ'ব পাৰোঁ এই তেওঁলোকে অনুভৱ কৰক he showed that self-reliance and moral strength are stronger than fear and violence তেওঁ এইটো মানে প্ৰমাণ কৰিলে যে নৈতিক জ্ঞান আৰু আত্মবিশ্বাসে কি কৰে ভয় বা কি কয় কাজিয়া পেচালতকে এটা শ্ৰেষ্ঠ পন্থা হয় কোনোবা এটা অন্যায়ৰ প্ৰতি মাত মতাৰ ঠিক আছে সেইটো মানে প্ৰমাণ কৰিলে যে দায় জগৰ কৰাতকে আমি শান্তিপূৰ্ণভাৱে অহিংসা নীতিৰে আমি কি কৰিব পাৰোঁ কোনো এটা সমস্যাৰ সমাধান কৰিব পাৰোঁ এতিয়া চোৱা এইকেইটা কুৱেশ্যন তোমালোকে ইমান সময় পাৰিলা এইকেইটা আৰু এতিয়া যিখিনি কুৱেশ্যন আহিব গৈ আছে তোমালোকৰ পানী হ'ব এইটো খালি ৰিভিজন কৰিবা ঠিক আছে চোৱা ইমান কম সময়ৰ ভিতৰতো আকৌ তোমালোকৰ ৰিভিজন আহি গ'ল চোৱা ইমান ডাঙৰ চেপ্টাৰটো যে মই ইমান সৰুকৈ দিছোঁ তোমালোকে সেইটো কাৰণে আচলতে থেংকফুল হ'ব লাগে কাৰণ চোৱা এই গোটেই চেপ্টাৰ যিমানটো আছে এই গোটেই চেপ্টাৰটো কিন্তু এই কুৱেশ্যনখিনি তোমালোকে যদি PYQ চোৱা বহুত ডাঙৰ কুৱেশ্যন আছে কিন্তু এইখিনি আজি তুমি ভালদৰে মন দি পঢ়িব সেই এক্সামত গৈ পেলাই মুখস্থ তোমালোকে নিলিখিবা কিন্তু ভালদৰে বুজি লিখি আহিবা আৰু বেছিতো মই এইটো কৰা নাই একেখিনি কথাই ঘূৰাই পকাই দি আছোঁ তো তোমালোকে ভালদৰে চোৱা এইটো 1 মাৰ্কৰ কুৱেশ্যন কি দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য ইণ্ডিগ' কৈছে ইণ্ডিগ'ৰ চেপ্টাৰটোৰ অথৰ কোন ইণ্ডিগ' চেপ্টাৰটোৰ কোন হৈছে লেখক কোন মই অলৰেডি কৈ আহিছিলোঁ এইটো যে আহে 1 মাৰ্কৰ এইটো হৈছে লুইচ ফিচাৰ অলৰেডি আহি গৈছে বহুত ভালদৰে চাই যাবা হু ইনভাইটেড গান্ধী টু চাম্পাৰণক কোনে ইনভাইট কৰিছিলে মই এইটো কৈছোঁ তোমালোকক ৰাজকুমাৰ শুক্লা হ'ব ইন হুইচ ইয়াৰ ডিড গান্ধী ভিজিট চাম্পাৰণ কোনটো বছৰত গান্ধী আহিছিলে মই এইটো তোমালোকক কৈছোঁ 1917
এইটো হোৱাট ৱাজ ফ'ৰ্চ কাল্টিভেশ্যন পাৰ্চেণ্টেজ অফ ইণ্ডিগ'ত আৰু কিমান শতাংশ কি কৈছিলে তেওঁলোকক কি কয় জোৰ জবস্তি কৰি তেওঁলোকৰ পৰা লোৱা হৈছিলে এই ইণ্ডিগ' খেতিটো বা নীলা খেতিটো লোৱাৰ মানে যোনটো নিয়ম প্ৰথা কৰা হৈছিলে এইটো কিমান আছিলে 15%। তোমালোকে অলৰেডি পঢ়ি আহিছা। হোৱাট মেথড ডিড গান্ধী ইউজ টু ফাইট ইনজাষ্টিচ, ঠিক আছে। গান্ধীয়ে অন্যায়ৰ প্ৰতি যুঁজ কৰিবলৈ কোনটো মানে প্ৰথা ইউজ কৰিছিলে, ঠিক আছে। ট্ৰুথ এণ্ড নন ভাইলেঞ্চ, সততা আৰু অহিংসা, যোনটোক আমি সত্যাগ্ৰহ বুলি কওঁ, ঠিক আছে, সত্যাগ্ৰহ বুলি আমি কওঁ, ঠিক আছে। মই আশা কৰোঁ তোমালোকে বুজি পাইছা। বাছ তোমালোকৰ হৈ গ'ল। এতিয়া তোমাক কুইক ৰিভিজনৰ কিছুমান পইণ্ট, যিহেতু মই এইটো গাইড বুক বনাইছিলোঁ চেলৰ বাবে, তোমালোকক ফ্ৰীত দি আছোঁ প্ৰিমিয়াম কণ্টেণ্ট, তো চোৱা ভালদৰে, ঠিক আছে। চ' ইয়াত কুইক ৰিভিজনৰ কাৰণে তোমালোকে চোৱা অথৰ লুইচ ফিচাৰ, মানে একেখিনি কথাই, জাষ্ট তোমালোকৰ ৰিভিজনৰ কাৰণে হ'ব এইটো। লুইচ ফিচাৰ আছিল। লুইচ ফিচাৰ কোন আছিলে? আমেৰিকা জাৰ্নেলিষ্ট, এজন আমেৰিকাৰ সাংবাদিক আছিলে। ইয়াৰ 1917 তেওঁ গান্ধীজী চম্পাৰণত গৈছিলে। গান্ধীজ ফাৰ্ষ্ট সত্যাগ্ৰহ ইন ইণ্ডিয়া, গান্ধীজীৰ প্ৰথমটো সত্যাগ্ৰহ আন্দোলন আছিলে ভাৰতবৰ্ষত। প্লেচ আৰু এই চম্পাৰণটো ক'ত আছিলে? চম্পাৰণটো আছিলে বিহাৰৰ এটা ঠাই, ঠিক আছে। মেইন ইছ্যু ইয়াৰ কি, মেইন সমস্যাটো কি আছিলে? ব্ৰিটিছ ফ'ৰ্চ পেচেঞ্চ টু গ্ৰ' ইণ্ডিগ'। ব্ৰিটিছ চৰকাৰে তাত থকা কৃষকসকলক কি কৰিছিলে? জোৰ কৰিছিলে যাতে তেওঁলোকে তাত কি কৰে? নীলা খেতিটো কৰে অবৈধভাৱে। তো গান্ধী ৰিফিউজ টু লিভ চম্পাৰণ শ্বয়িং কাৰেজ। গান্ধীজীয়ে ব্ৰিটিছ চৰকাৰৰ নিয়মবোৰ অমান্য কৰি তাত থাকিবলৈ সিদ্ধান্ত লয় আৰু এটা সাহস দেখুৱাইছিলে, ঠিক আছে। ৰিজাল্ট পাৰ্চেণ্টেজ পেচেঞ্চ ফিড 25% কম্পজিশ্যন, আৰু ইয়াৰ ফলাফল হিচাপে কি ওলালে যে 25% কৃষকসকলৰ ধন পুনৰাই ঘূৰাই দিয়া হ'ব, যিটো অন্যায়ভাৱে লোৱা হৈছিলে। আৰু ইম্পৰ্টেঞ্চটো কি আছিল এই চেপ্টাৰ? আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্টটো কি আছিলে? দ্য ফাৰ্ষ্ট ভিক্টৰী অফ নন ভাইলেঞ্চ প্ৰটেষ্ট ইন ইণ্ডিয়া, প্ৰথমটো বিজয় হৈছিলে যোনটো অসংখ্যাভাৱে ভাৰতবাসীয়ে লাভ কৰিছিলে, ঠিক আছে। মই আশা কৰোঁ তোমালোকে অতি সুন্দৰকৈ বস্তু আৰামত বুজি পাৰিছে বুলি মই ভাবিছোঁ। এতিয়া চোৱা তোমালোকৰ নেক্সট যোনটো কুৱেশ্যন দি আছে, কি দি আছে? কি লাইন মেমৰাইজ কৰিবলৈ, এটা জাষ্ট ইম্পৰ্টেণ্ট, খালি এইখিনি ৰিভাইজ তোমালোকৰ, ঠিক আছে। চোৱা এতিয়া কি আছে? কি লাইনটো কি দি আছে? দ্য ৰিয়েল ৰিলিফ ফৰ দেম ইজ টু বি ফ্ৰী ফ্ৰম ফিয়াৰ। তেওঁলোকৰ কাৰণে আটাইতকৈ মানে যোনটো ভাল লগা বা তেওঁলোকে যোনটো আশা কৰি আছিলে এইটো আছিলে যে বা তেওঁলোকে কি বিচাৰি আছিলে যে তেওঁলোকে খালি এই ভয়ৰ পৰা আঁতৰি থাকিব বিচাৰিছিলে। এই যোনটো ভয় আছিলে তাৰ পৰা তেওঁলোকে মুক্ত হ'ব বিচাৰিছিলে, ঠিক আছে। কোনটো ভয়ৰ পৰা তেওঁলোকে মুক্ত হ'ব বিচাৰিছিলে? যাতে এই যোনটো তেওঁলোকে 15% দিব লাগিছিল ব্ৰিটিছ চৰকাৰক, সেইটোৰ পৰা তেওঁলোকে মুক্ত হ'ব বিচাৰিছিলে। চিভিল disobedience had triumphed for the first time in modern India. এইটো কৈছে যে চিভিল disobedience had triumphed for the first time in modern India. এই ভাৰতৰ যোনটো নতুন ভাৰত আছিলে, এই নতুন ভাৰতত এইসকল মানুহৰ যোনটো কাৰ্ভৰেজ, যোনটো তেওঁলোকৰ জয়যুক্ত হোৱাৰ এটা মনোভাৱ, যোনটো সাহস, এই সাহস দেখুওৱাটো প্ৰথমবাৰৰ বাবে হৈছিলে এই উন্নতশীল ভাৰতত, বা প্ৰথমবাৰৰ কাৰণে সেইটো সময়ত হৈছিলে। আৰু সেইটোৱেই এই লাইনটো মই বুজাব বিচাৰিছে। তোমালোকে নিশ্চয় বুজি পাৰিছা। মই তোমালোকক চিম্পল অসমীয়াত বুজাবৰ চেষ্টা কৰিছোঁ যাতে সকলো অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীয়ে বুজি পায়, ঠিক আছে। আৰু কৈছিলে আৰু এটা পইণ্ট আছিলে যে কৈছে দ্য বেটেল অফ চাম্পাৰণি জ'ন, আৰু তেওঁলোকে চাম্পাৰণৰ আন্দোলনটো জয়যুক্ত কৰিছিলে। আৰু চোৱা ছুপাৰ শ্বৰ্ট চামাৰি এটা আছিলে 6 পৰা 10 লাইন, তোমালোকে অলৰেডি পঢ়ি আহিছা, চ' মই আকৌ নকওঁ। চ' এইটোৱে বহুত ইজি হয়, তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰা, ঠিক আছে। মই কৈয়ে দিছোঁ বাৰু, চোৱা আৰু বেছি টাইম নালাগে। ইণ্ডিগ' বাই লছ ফিচাৰ টেল হাউ গান্ধী হেল্প প'ৰ ফাৰ্মাৰ্ছ ইন চাম্পাৰণ। এই ইণ্ডিগ' যোনটো লছ ফিচাৰ লিখিছিলে, এইটোত মহাত্মা গান্ধীয়ে তেওঁ কৈছে যে মহাত্মা গান্ধীয়ে কিদৰে চাম্পাৰণ থকা কৃষকসকলক মানে সহায় কৰিছিলে। আৰু চাম্পাৰণ ক'ৰ ঠাই আছিলে? বিহাৰৰ, ইন বিহাৰ, হু ৱেৰ ফ'ৰ্চড বাই দ্য ব্ৰিটিছ টু গ্ৰ' ইণ্ডিগ'। আৰু তাত থকা কৃষকসকলক কোনসকল কৃষকক তেওঁ সহায় কৰিছিলে? যিসকল কৃষকে কি হৈছিলে? ব্ৰিটিছ চৰকাৰৰ দ্বাৰা কি হৈছিলে? তেওঁলোকে জোৰ কৰা হৈছিলে যাতে তেওঁলোকৰ মাটিত এই নীলাটো কি কৰে? উৎপন্ন কৰে, বা তেওঁলোকে কি কৰে? তেওঁলোকে ৰুৱে, হা। গান্ধী লিড টু পিচফুল প্ৰটেষ্ট, আৰু গান্ধীয়ে তাত কি কৰিছিলে? এটা শান্তিপূৰ্ণ আন্দোলনৰ নেতৃত্ব দিছিলে। কালেক্ট ফেক্টছ, আৰু তেওঁ যিবোৰ তথ্য আছিলে সংগ্ৰহ কৰিছিলে। এণ্ড ৰিফিউজ টু অবে আনফেয়াৰ অৰ্ডাৰ্ছ, আৰু তেওঁ এই যিবোৰ অন্যায় নিয়ম আছে বা নিৰ্দেশনা আছিলে সেইবোৰ মানিবলৈ অমান্তি হৈছিলে। হিজ কাৰেজ এণ্ড ট্ৰুথ ফ'ৰ্চড দ্য ব্ৰিটিছ টু এণ্ড দ্য ক্ৰুচিয়েল চিষ্টেম, ঠিক আছে, ক্ৰুৱেল চিষ্টেম। ত' তেওঁৰ এই সাহস আৰু সততাক দেখি পেলাই ব্ৰিটিছ চৰকাৰৰ বাধ্য হৈছিলে যে এই যোনটো অন্যায় নিয়ম আছিলে এইটো যাতে শেষ কৰিবলৈ বা অন্ত পেলাবলৈ। দ্য পেচেণ্টছ ৰিচিভ জাষ্টিছ এণ্ড কনফিডেন্স, আৰু এই তাত থকা কৃষকসকলে কি কৰিছিলে? ন্যায়টো লাভ কৰিছিল, লগে লগে এটা আত্মবিশ্বাস তেওঁলোকে গঢ়ি তুলিছিলে বা লাভ কৰিছিলে। দ্য ইভেণ্টছ মাৰ্কড গান্ধীজ ফাৰ্ষ্ট ভিক্টৰী ইন ইণ্ডিয়া ফ্ৰীডম মুভমেণ্ট এণ্ড শ্ব' দ্য ষ্ট্ৰেংথ অফ নন ভাইলেঞ্চ এণ্ড ট্ৰুথ। আৰু এই যোনটো আন্দোলন আছিলে, এই যোনটো আন্দোলন আছিলে, ই কি কৰিছিলে? মহাত্মা গান্ধীৰ প্ৰথমটো সত্যাগ্ৰহ আন্দোলন, প্ৰথমটো ফ্ৰীডম মুভমেণ্ট আছিলে, য'ত তেওঁ কি কৰিছিলে? মুক্তভাৱে জয়লাভ কৰিছিলে, আৰু তেওঁ এইটো প্ৰমাণ কৰি দিছিলে যে ষ্ট্ৰেংথ এণ্ড নন ভাইলেঞ্চ
শ্ব' দ্য ষ্ট্ৰেংথ অফ নন ভাইলেঞ্চ এণ্ড ট্ৰুথ। আৰু তেওঁ এইটো প্ৰমাণ কৰি দিলে, তেওঁটো দেখুৱাই দিলে যে অহিংসা আৰু সততাত কিমান সাহস আছে, তেওঁ এইটো প্ৰমাণ কৰি দিলে। মই আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছে, ভাল লাগিছে। তোমালোকৰ নেক্সট কোনটো চেপ্টাৰ লাগিব তোমালোকে জনাবা। চোৱা তোমালোকৰ পৰা গয়িং প্লেচ আৰু বহুকেইটা চেপ্টাৰ মই গাইড বুক হিচাপে বনাইছিলোঁ। তোমালোকৰ মাজতে বহুতো ষ্টুডেণ্টে কি কৰে, তোমালোকৰ বহুতো চেপ্টাৰ লাগে বুলি মোক কয়, মই এইটো ভাল পাওঁ। তোমালোকে এনেদৰে ক'লেই মানে মই তোমালোকৰ নেক্সট চেপ্টাৰটো আনিবলৈ ইজি হ'ব। চ' তোমালোকৰ কোনটো হাৰ্ড পাইছে মইতো গম নাপাওঁ, তোমালোকে কমেণ্ট বক্সত নিশ্চয় জনাবা। মাষ্ট বি জনাবা তোমালোকৰ নেক্সট কোনটো চেপ্টাৰ লাগিব আৰু লেকচাৰটো কেনে পালা। আৰু লাষ্টত মই এটা তোমালোকক এনাউন্স কৰিব বিচাৰিছোঁ, তোমালোকৰ মাজতে যদি কোনোবাই আমাৰ PDF-টো বাই কৰিব বিচাৰা, তো তোমালোকে জাষ্ট এটা কি কৰিবা, 8453896881 এই নাম্বাৰ তোমালোকে এটা কল কৰি দিবা, 8453896881। তোমালোকৰ এই PDF-টোৰ প্ৰাইচ মাত্ৰ 100 rupees। কিন্তু এই লেকচাৰটো চোৱাৰ পিছত প্ৰথম যিসকল 5জনে কমেণ্ট কৰিবা, তোমালোকে জাষ্ট এইটো লিখি দিবা যে ছাৰ আমি ইণ্ডিগ' চেপ্টাৰটোৰ পাৰ্টটো পঢ়িবলৈ আহিছোঁ। তোমালোকে ফাৰ্ষ্ট যিসকলে মেছেজ কৰিবা তেওঁলোকক 50% ডিছকাউণ্ট দিম, কাৰণ বহুতো ছাত্ৰতে মোক মেছেজ কৰে যে আমি দুখীয়া ঘৰৰ ছাৰ, ইমানটো নাই, বা মই গাঁৱৰ পৰা। চ' তোমালোকৰ বাবে মই এইটো কৰিছোঁ, প্ৰথম 5জনকে কিন্তু মই এই কোৰ্চটো 50% ৰুপিছত দিম। তোমালোকে মেছেজ শীঘ্ৰে কৰা, তোমালোকে এই যোনটো কোৰ্চটো লাভ কৰিবলৈ। আৰু তোমালোকে যেতিয়া কি কৰিবা, বহুখিনি গোটেইখিনি আছে, ৰাইটিং স্কিলো আছে মোৰ তাত, ফ্লেমিংগো, ফিষ্টাছ, গ্ৰামাৰ, এভৰিথিং আছে পাৰ্টকে। আৰু তোমালোকৰ নেক্সট কি লাগিব, ৰাইটিং স্কিল লাগে, গ্ৰামাৰ লাগে, অসমীয়াত কোনটো চেপ্টাৰ লাগিব, ইংলিছৰ কোনটো চেপ্টাৰ লাগিব, ক্লিয়াৰলি মোক কৈ দিবা। আৰু একো বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত জনাব যে ছাৰ এই টপিকটো বুজি পোৱা নাই, ভালদৰে বুজি পোৱা নাই। তো মই নিশ্চয় তোমালোকক নেক্সট ভাল কৰাৰ চেষ্টা কৰিম। পুনৰ দেখা দেখি হ'ম আৰু এটা এনাৰ্জেটিক ক্লাছৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকা, সবল থাকা। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ।